হয়, মই উপস্থিত আছো তীৰ্থনগৰী হাজোৰ এই ৰামদিয়া অঞ্চলত। কিয়নো দেখা পোৱা গৈছে 7 দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰামদিয়া শ্ৰী শ্ৰী সাৰ্বজনীন যি মা মনসা পূজাৰ আজি বৰ্ণিল শোভাযাত্ৰাৰে উলিওৱা হ'ল প্ৰথম দিনা কাৰ্যসূচী। 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী মা মনসাৰ যি পূজা, এই পূজাৰ ৰামদিয়া হস্তৰ ৰাইজগড়ৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। মই কিছু সামগ্ৰী পৰিৱেশ দেখুৱাম। প্ৰথমে আকৰ্ষণৰ যি গজৰাজৰ পদযাত্ৰাৰে উলিওৱা হৈছে ৰামদিয়াৰ যি সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাৰ আজি প্ৰথমটো দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে উলিওৱা হৈছে। আমি এনিভাৰত 24 দৰকাৰ হ'লে দেখুৱাই আছো পোনপটীয়াভাৱে এই সম্প্ৰচাৰত দ্বাৰা। আমাৰ ইয়াৰ 25 বছৰ হ'ল। এই 25 বছৰৰ ইয়াৰ ৰূপালী জয়ন্তী উৎসৱ আৰু আজি আমি গজৰাজক লৈ এই ৰাইজ সমবেত অজা ঢুলীয়া বেণ্ড পাৰ্টি লগতে আমাৰ আই মাতৃসকল সমগ্ৰ ৰাইজৰ লগত আমি আজি যি ৰূপালী জয়ন্তী উৎসৱ পালন কৰিবলৈ ওলাইছোঁ, তাত আছে সঁচাকৈ আমি যি 25 বছৰ কষ্ট কৰিছোঁ, এই কষ্টত আমি সঁচাকৈ আজি সাফল্যমণ্ডিত হৈছোঁ। আৰু তাৰ কাৰণে আমি ভগৱানৰ ওচৰত বা মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, ৰামদিয়ালৈকে যে ইমান ধুনীয়া এটা বাতাবৰণ আনিব পাৰিছোঁ। আৰু ৰামদিয়া জানেই যে ৰামদিয়া আটাইতকৈ পিছপৰা অঞ্চল এটা, আমি এটা জাতিৰ গ্ৰাসত পৰি আছোঁ। এই জাতিৰ গ্ৰাসৰ পৰা উদ্ধাৰ হ'ব লাগিলে ৰামদিয়া মা মনসা মন্দিৰে হৈছে মাইলৰ খুঁটি। আমি উঠি অহা নৱপ্ৰজন্মকো কৈছোঁ যে তেখেতসকলে যেন নিজৰ গাঁওখন ৰক্ষা কৰাৰ কাৰণে এই ৰামদিয়াৰ যিটো মাইলৰ খুঁটিটোত সকলোৱে সহযোগ কৰি যি ৰামদিয়া মা মনসা পূজা, এই পূজাত যাতে সকলোৱে সহযোগ কৰি আমাক সাফল্যমণ্ডিত কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আপোনালোকৰ যি সঁহাৰি, আমি মিডিয়া ভাই বন্ধুসকলৰ যি সঁহাৰি পাইছোঁ, তাতো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 7 দিনীয়া কাৰ্যসূচী আৰম্ভণি কৰিছোঁ। আজি আমাৰ ৰাতিপুৱা ধৰ্মধ্বজ উত্তোলন হৈছে, তাৰপিছত আমাৰ 25 বছৰ যি ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন হৈছে, তাৰপিছতে আমি এতিয়া শোভাযাত্ৰা আৰম্ভণি কৰিছোঁ। ৰামদিয়া নগৰ আমিতো দেখিছে হাজাৰ ৰাইজ ওলাই আহিছে, একদম মনিব নোৱাৰি হাজাৰ ৰাইজ ওলাই আহিছে। তাৰ কাৰণে আমি সঁচাকৈ সৌভাগ্য বুলি ভাবিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব ৰামদিয়া শ্ৰী শ্ৰী সাৰ্বজনীন যি শ্ৰী শ্ৰী মা মনসা পূজাৰ আজি প্ৰথমটো দিনা কাৰ্যসূচী 7 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। এই ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাৰ আজি প্ৰথম দিনা কাৰ্যসূচী। ভিতৰত কিছু সামগ্ৰী পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থই। সকলোৱে ওলাই আহিছে, আবাল বৃদ্ধাৰ পৰা যুৱক যুৱতীসকলো ওলাই আহিছে। এনেদৰে এক লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে, আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। গায়ন বায়নকে আদি কৰি সকলোৱে ওলাই আহিছে। এনেদৰে ৰামদিয়াৰ নগৰ ভ্ৰমণ কৰাৰ কাৰণে এই যি প্ৰথম বিস্তৃত কাৰ্যসূচী, আজি প্ৰথম দিনা কাৰ্যসূচীত এনেদৰে ওলাই আহিছে সকলোৱে। আমি কথা পাতিবলৈ যত্ন কৰিম। যিসকল স্থানীয় ৰাইজ আছে, ৰাইজ ওলাই আহিছে। দাদা, কি ক'ব আজি মুহূৰ্তত? নমস্কাৰ। ৰামদিয়া মহোৎসৱত যি মনসা পূজা ৰূপালী জয়ন্তী পালন কৰিছে, অত্যন্ত ধাৰ্মিক আৰু আনুষ্ঠানিকভাৱে আজি উদযাপন কৰিছে। বহুত ভাল লাগিছে, কাৰণ কিয় এই অনুষ্ঠানটোলৈ মই জন্মকালৰ এগৰাকী প্ৰতিষ্ঠাপক মেম্বাৰ, একেবাৰে কষ্ট কৰি আহিয়ে যে এই অনুষ্ঠানটো পাইছে আৰু ৰাইজে যিধৰণে সহযোগ কৰিছে, আমি সঁচাকৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ যে ধৰ্মৰ প্ৰতি, মা মনসাৰ প্ৰতি ৰাইজৰ যি ভক্তিভাৱ আছে, এই ভক্তিভাৱে সকলোকে এটা সত্য থকাৰ কাৰণে এটা মানসিকতা গঢ়ি তুলিব। বহুত উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে। ৰাইজ মানে আজি হিন্দুৰ ভাঙি ওলাই আহিছে। যিহেতু আজিৰ পৰা 7 দিনীয়া কাৰ্যসূচী হৈছে, অনাগত 6 দিনৰ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। নিশ্চিতভাৱে ক'ব লাগিব সকলোৱে এক আনন্দমুখে উৎসৱমুখে ওলাই আহিছে। আবাল বৃদ্ধাৰ পৰা যুৱতীসকল, এনেদৰে যুৱতীসকল, আই মাতৃসকল ওলাই আহিছে। তীৰ্থনগৰী হাজোৰ এই ৰামদিয়াৰ পৰিৱেশ, আমি সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাইছোঁ। লোকাৰণ্য পৰিৱেশ, এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। মই সামগ্ৰিক কিছু আৰু ভিতৰৰ পৰিৱেশ দেখুৱাম। এক আধ্যাত্মিক পৰিৱেশ, গায়ন বায়নকে আদি কৰি ওলাই আহিছে। আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰত এই লোকাৰণ্য পৰিৱেশ। কেনে পৰিৱেশ? আজি 25টা বৰ্ষ অতিক্ৰম কৰিলে ৰামদিয়াৰ যি মা মনসা পূজা। মই প্ৰায় এই পূজাৰ লগত আজি 16 বছৰে জড়িত হৈ আছোঁ। গতিকে এই দিন উৎসৱটো পালন কৰিছে
আজি এই মা মনসা পূজা উপলক্ষে শোভাযাত্ৰা আৰম্ভ কৰা হৈছে। অহাকালি মহাদেৱীৰ পূজাৰ স্থাপন হ'ব আৰু একাধিক্ৰমে ইয়াত 5 দিন পূজা চলিব আৰু লগতে দেওধনী নৃত্য, ওজাপালি, ঢুলীয়া আদি কৰি সম্পূৰ্ণৰূপে পূজা মানে প্ৰচলন হ'ব। হয়, এনেদৰে সকলোৱে ওলাই আহিছে লোকে লোকাৰণ্য পৰিৱেশ ৰামদিয়া শ্ৰী শ্ৰী মা মনসা পূজাৰ যি ৰাইজ গড় ওলাইছে ৰামদিয়া হস্তৰত এনেদৰে 25টা বৰ্ষ বিগত বছৰৰ দৰে 25টা বছৰে এনেদৰে এইবেলি ৰূপালী জয়ন্তী উদযাপন কৰিছে ৰামদিয়া হস্তৰ ৰাইজ গড়। আমি দেখুৱাই আছো এটা আধ্যাত্মিক পৰিৱেশ যি ভক্তি ৰসত বিলীন হৈছে। ৰামদিয়াৰ আকাশ বতাহ এনেদৰে ভক্তি ৰসত বিলীন হৈ পৰিছে। এনেদৰে সকলোৱে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। গান বানকে আদি কৰি হৰিণ আমি মুখৰিত হৈছে সত্ৰনগৰী ৰামদিয়াৰ এই ৰামদিয়া অঞ্চল। আজি প্ৰথম দিনা কাৰ্যসূচীত ৰামদিয়া শ্ৰী মা মনসা শ্ৰী সাৰ্বজনীন মা মনসা পূজাৰ আজি প্ৰথম দিনা কাৰ্যসূচী আমি দেখুৱাম বুলি এনেদৰে উপস্থিত হৈছিল। হাতৰ পৰা মই মৃদুল। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।